তেনেধৰণে আমি আগবাঢ়ি যাওঁ নিৰ্গুণ ভকতিৰ দিশেৰে। এতিয়া এই নিৰ্গুণ ভকতি কৰিবৰ কাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্ম নামগৃহলৈ নাহে, নামগৃহৰ প্ৰতি আকৰ্ষিত নহয়। কালি বিজ্ঞাপন দিয়াৰ এইটো দ্বিতীয়টো বিজ্ঞাপন নহয় জানো? কিয় নাহে, কিয় নাহে? এই কথাটো কিয় নাহে প্ৰশ্নটোৰ উত্তৰ যাবলৈ আমি এই বুৰঞ্জীত লিখা নিচিনা অলপ দীঘলীয়াকৈ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এটা 10 নম্বৰীয়া প্ৰশ্ন, গতিকে আমি অকণমান বহলকৈ লিখিব লাগিব। কিয় নাহে কথাটো জানিবৰ কাৰণেই প্ৰথম আমি যাওঁ আহক সৃষ্টিৰ সম্পৰ্কে জানি লওঁ। সৃষ্টিৰ সম্পৰ্কে জানি নল'লে যেতিয়া এটা বস্তু সৃষ্টিতে কেৰুণ লাগিব তেতিয়াহ'লে পিছত তাক যিমান চিধা কৰিবলৈ চেষ্টা কৰক ই চিধা কেতিয়াও নহ'ব। উদাহৰণ, যদি আমাৰ আম খাবলৈ মন গ'ল, বজাৰৰ পৰা খুব চাপৰতে লগা বিলাতী আমৰ বা মানে অত্যাধুনিক পদ্ধতিৰে খেতি কৰা আমৰ পুলি এটা আমি কিনি আনিলোঁ। আনি মই কি ভুল কৰিলোঁ জানেনে? পুলিটো টাবত ৰুই দিলোঁ। আম কিমান খাবলৈ পাম এবাৰ নিজক সোধকচোন। টাবত ৰোৱা আমজোপাৰ পৰা আম আমি কিমান খাবলৈ পাম? যেনে তেনে হ'লেও অকণমান শিলিখাটিমান আম দুটামান লাগি দিব আৰু তাতকেতো নোৱাৰিব, হয়নে নহয়? এই যে ৰোৱা পদ্ধতিটো ভুল হ'ল, তাৰ কাৰণে ভৱিষ্যতে যিটো ফল আমি পাম বুলি ভাবিছিলোঁ এইটো পোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। 1 নম্বৰ, যদি আমি তাক মাটিত ৰুওঁ আৰু সেইমতে তাক যদি আপডাল কৰোঁ তেতিয়াহ'লে তাৰ পৰা নিশ্চয় আমি আম পামেই। ফল আশা নকৰিলেও আমি খাবলৈ পাম। আমি বেছিভাগ মানুহে ফললৈ আশা কৰোঁ। বাৰী সীমাত পুলিটো ৰুলোঁ হয়, সিহঁতৰ ফালে বা ডাল কেইটা যাব, সিহঁতৰ ফালে যোৱা ডালকেইটাতে যদি আম বেছি লাগে আমাৰ ঘৰৰ ফালৰ কেইটাত যদি নালাগে খাবলৈ পাম জানো? সিফালে হৰাকেইটা বা দিব নে নিদিব ইত্যাদিবোৰ ভাবি থাকিবলৈ নাই কোৱা। আম ৰুলিছোঁ যেতিয়া খাবলৈতো পামেই চিয়ৰ। এতিয়া ৰোৱা পদ্ধতিটো আমি শুদ্ধ হ'ব লাগিব। আম গছজোপাৰ কথা যে কৈছোঁ, সেই গছজোপা আমাৰ জীৱন বৃক্ষটোৰ কথা ভাবক। ভগৱন্তৰ সৃষ্টিত এজোপা মাত্ৰ বৃক্ষ আছে জগত জুৰি, যিজোপা বৃক্ষৰ আচাৰ আচৰণ ধৰণ কৰণবোৰ অন্য বৃক্ষৰ লগত ওলোটা। একজোপি বৃক্ষ আছে জগতক জুৰি, তললৈ তাৰ ডালপত্ৰ, ওপৰলৈ গুৰি। গছৰ গুৰি ওপৰলৈ থকা দেখিছেনে নাই? থাকে জানো? কিন্তু মনুষ্য নামৰ বৃক্ষজোপাৰ গুৰিটো ওপৰলৈ থকা। ঊৰ্ধ্বমুখী শিৰ কেৱল মাত্ৰ মনুষ্যৰ বাহিৰে ইতৰ কোনো প্ৰাণীতে নাই। তাৰমানে উত্তৰলৈ যোৱা, ওপৰলৈ যোৱাৰ কথা চিন্তা কৰিব পৰা শক্তি কেৱল মাত্ৰ মনুষ্যক ভগৱন্তই দিছে। এনেহেন মনুষ্যত্ব নোপোৱাৰ পাছতো যদি আমি ভগৱন্তৰ চিন্তা নকৰোঁ তেতিয়াহ'লে আমি সেই ৰৈ থকা গছৰ নিচিনা। সেইকাৰণে কৈছে মনুষ্য জন্ম পাই হৰি নভজিলা, অৱশ্যে শুই বাহা ভাই তৰু তৃণ শিলা। যদি হ'বলৈ মন নাই আহক আমি সকলোৱে ভগৱন্তক ভজোঁ। মই কোৱা নাই, শাস্ত্ৰই কৈছে। এতিয়া প্ৰথম কথা হ'ল আমি পুলিটো যে বিচাৰিম, আমি যে মনুষ্য বৃক্ষৰ বীজটো সিঁচিম ক'ত? কঠীয়াৰ বীজ সিঁচিবলৈ কঠীয়াতলি এখন নালাগিব জানো? আমৰ গুটিটো ৰুবলৈ টাব এটাতে গুটিটো যদি পচাই ল'বলৈ বিচাৰোঁ, পলিথিন এটাতে যদি গুটিটো পচাই ল'ব বিচাৰোঁ, তলি অকণমান আমাক নালাগিব জানো? লাগিব নহয়। এতিয়া মনুষ্যৰ বীজ সিঁচিবৰ কাৰণে আমাক তলি এখন লাগিব। প্ৰথম তলি নিৰ্বাচনটো আমি শুদ্ধ কৰিব লাগিব। কেনেকৈ নিৰ্বাচন কৰিম? সেইকাৰণে কৈছোঁ যে উঠি অহা প্ৰজন্মৰ প্ৰতি কৈছোঁ। এইকাৰণে কৈছোঁ আহকচোন আপোনালোকৰ যোগেদি আমি অনাগত দিনত ডক্টৰ APJ আব্দুল কালাম, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ নিচিনা এনে কিছু সন্তানৰ জন্ম দিওঁ যিবোৰ সন্তানে অনাগত দিনত আমাক এখন সুস্থিৰ সমাজ গঢ়ি তুলিব, যিখন সমাজ চাই মই বৈকুণ্ঠত সুন্দৰভাৱে শান্তিৰে থাকিব পাৰিম। যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলয়, হৰিগুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলকপিয়া, পিতৃগণে টিপিটি কপায় আমি টিপিটি পাম। তেতিয়া শুদ্ধভাৱে হৰিত শৰণ ল'বলৈ বীজটো ৰুওঁতে শুদ্ধকৈ ৰুব লাগিব। টাবত ৰোৱা আম পুলিৰ পৰা শুদ্ধকৈ আম খাবলৈ বিচাৰিলে নহ'ব। সেইকাৰণে আমি বীজ ৰোৱা কথাটোকে প্ৰথম আনিছোঁ। এতিয়া বীজ ৰুবলৈ হ'লে বীজটো আমি কেনেকৈ ৰাখিম এতিয়া আমি মনলৈ আনো আহক। আপোনালোকে সহযোগ কৰিব দেই কথাখিনি, তেতিয়া আমাৰ ভাল লাগিব যে কথাখিনি আপোনালোকে মনোপুতি শুনিছে। সাধাৰণতে বেঙেনা এজোপাৰ বেঙেনাটো আমি যদি সঁচলৈ ৰাখিম বুলি ভাবোঁ, আগলিত লগা বেঙেনাটো সঁচলৈ ৰাখিম নে গুৰিতে লগা ভাল পোন চাই যিটো শকত আৱত স্বাস্থ্য ভাল সেইটো ৰাখিম? কোনটো ৰাখিম কওক অকণমান? গুৰিতে লগা ভাল যিটো শকত প্ৰথমে লগা ৰাখিমনে? আমি মনুষ্যৰ বীজটো আগলিটো ৰাখোঁ। নিজক এবাৰ সোধক। নৱদম্পতীয়ে বিবাহ হোৱাৰ পাছত চাকৰিৰ কাৰণে তেওঁৰ অসুবিধা,
দেউতাকো চাকৰিৰ কাৰণে অসুবিধা কাৰণে প্ৰথমতে যিকেইটি মনুষ্যৰ বীজ সিঁচিব লাগে সেইকেইটা আমি নিবিচাৰোঁ সন্তান নষ্ট কৰিলোঁ তাৰমানে 16 বছৰ যেতিয়া চাওক প্ৰথমে আছিলি মন ব্ৰহ্মৰ কুণ্ডত বায়ুৰূপে প্ৰৱেশিলা পিতৃৰ শিৰত ৰসৰূপে ভৈলা আহি মাতৃৰ গৰ্ভত 12 বছৰলৈকে সেই বীজটো বায়ুৰূপে পিতৃৰ শিৰত থাকে তেতিয়ালৈকে তাৰ পৰা সৃষ্টিৰ সম্ভৱ নহয় যেতিয়া তাক ৰসলৈ ৰূপান্তৰিত হ'ব আমি তেতিয়া মাতৃ গৰ্ভত তাক ৰুম এইবোৰ কথা লোকঢাক কৰোঁতে আমাৰ সন্তানবোৰ নিশকতীয়া হৈছে লোকঢাক নকৰাকৈ একদম খোলা মেলা আলোচনা কৰিছোঁ শাস্ত্ৰই যি কৈছে জানিবই লাগিব আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ যোগেদিহে সুসন্তান পাম আমি নহ'লে দেউতাকৰ মাকৰ কথা কোনোদিন ল'ৰা ছোৱালীয়ে নুশুনে যিমান টঙনিয়াই থাকক নহ'ব মানে কৈছোঁ নহয় টাবত ৰুই যিমান সাৰ ঢালি থাকক নহ'ব গতিকে তলিখন প্ৰথম আমি শুদ্ধভাৱে নিৰ্বাচন কৰিম তলিখন আনি বীজটো আমি সংৰক্ষণ কৰিম প্ৰথম উঠি অহা প্ৰজন্মৰ কথা কৈছোঁ আমাৰতো দিন গ'ল চৰু কোলা হ'ল এতিয়া ভাত বনাবলৈ শিকি থাকি আমাৰ লাভ নহ'ব সন্তান আজি দেউতাকৰ ভিডিঅ' কৰিব পৰা হ'ল সন্তান লগত আহি পাঠ কৰিব পৰা হ'ল এতিয়া আৰু মই বেলেগ কথা চিন্তা কৰিবলৈ আমাৰ সময় নাই কিন্তু তাক আমি শিকাবই লাগিব সেইকাৰণে লগত লৈ ফুৰিছোঁ সি শুনিবই লাগিব সি জানিবই লাগিব ঘৰতো পাঠ আৰম্ভ কৰাই দিছোঁ 3য় স্কন্ধ ভাগৱত সি শুনিব লাগিব সৃষ্টিৰ বিষয়ে সি জানিব লাগিব পালন কৰক নকৰক সেইটো তেওঁৰ কথা ভগৱন্তক মই প্ৰাৰ্থনা জনাম মোৰ কৰ্তব্য প্ৰভু মই কৰিলোঁ ইমানখিনিলৈকে মই আগবঢ়াই দিলোঁ বাকীখিনি তোমাৰ ইচ্ছা যদি তুমি কৃপা নকৰা কেতিয়াও সম্ভৱ নহ'ব এয়া সি কেতিয়াও মানি নল'ব গতিকে ভগৱন্তৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা থাকিব আপোনাৰ হ'বৰ হৈও ভগৱন্তৰ ওচৰত আমি সেইভাগেই প্ৰাৰ্থনা জনাইছোঁ আহকচোন আমাৰ উঠি অহা সঁচবোৰ আমাৰ উত্তৰ পুৰুষবোৰ শুদ্ধ হওক 1 নম্বৰ আমি প্ৰথমে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব সেইকাৰণে আমাৰ 4টা আশ্ৰম দিছে গৃহস্থী ব্ৰহ্মচৰ্য গৃহস্থী বানপ্ৰস্থী যতি ব্ৰতী এনেকৈ আমাক 4খন আশ্ৰম দিছে নুহু জানা আমি 4 জাতি 4ও আশ্ৰমী নুহু আতি নুহু ধৰ্মশীল দানব্ৰত তীৰ্থ গামী এনেকৈ গুৰুজনাই লিখিছে 4খন আমাৰ গৃহতে আছে প্ৰথম আমি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব ব্ৰহ্মক আমি সংৰক্ষণ কৰিব লাগিব যেনেকৈ বেঙেনা গছৰ গুটিখিনি হচৰখিনি আমি আগতীয়াকৈ ৰাখিছোঁ পথাৰতে ধান যিখিনি ভাল থোক সেইখিনি বেলেগকৈ বান্ধি আমি হচৰ কাৰণে আনিছোঁ ঠিক তেনেধৰণে আমাৰ বীজটো আমি তেনেকৈ সংৰক্ষণ কৰিব লাগিব এতিয়া আকৌ সেই সংৰক্ষণ কৰা তলিখন আমি আকৌ তাত সাৰ জাবৰ দি ৰাখিব লাগিব আগতীয়াকৈ শিলগুটি ভৰ্তি হৈ থকা বালি মিহলি হৈ থকা কঠীয়াতলিখনত আমি কঠীয়া পাৰিম নেকি তলিখন নিৰ্বাচনটো আমাক শুদ্ধ হ'ব লাগিব নিৰ্বাচন কৰাৰ পাছত তাত অপতৃণখিনি আঁতৰাই চ'ত মাহতে তাৰ অপতৃণখিনি কাটি জুই জ্বলাই মেলি ঠিক ঠাক কৰি গোবৰ জাবৰ পেলাই যেনেকৈ কঠীয়াতলি ঠিক কৰোঁ আমি যিখন তলিত মনুষ্যৰ বীজ সিঁচিবৰ কাৰণে শাহু আই শহুৰ দেউতাৰ ঘৰৰ পৰা আনিম সেই তলিখনতো আমি তেনেকুৱা সাৰ জাবৰ দিব লাগিব কি শিখৰ চিগাৰেট মদ ভাং কি কৰোঁ আমি এনেকুৱাবোৰেই কৰি আছোঁ বামা নহয় শাস্ত্ৰ আমাৰ আমি তাৰ পৰা গুচি আহিব লাগিব কেলে সৃষ্টিটো শুদ্ধ কৰাৰ খাতিৰত নাই কমেও 3 মাহ আগৰখিনি বাদ দিয়ক যি কৰিলোঁ 3 মাহ আমি আমাৰ দেহটোৰ তেজখিনি শোধন কৰিব লাগিব ব্ৰহ্ম শোধন কৰিব লাগিব খাদ্যৰ পৰা ৰক্ত হ'ব ৰক্তৰ পৰা মাংস হ'ব মাংসৰ পৰা মেদ হ'ব মেৰুৰ পৰা মাংসৰ পৰা মেদৰ পৰা মেৰুৰ পৰা মজ্জাৰ ভিতৰত গৈ থাকিব DNA যাক কোৱা হয় শুক্ৰাণু কোনে সৃষ্টি কৰি দিব আমাৰ পৰাই হ'বতো গতিকে সেই DNAটো সৃষ্টি কৰোঁতে যিখিনি খাদ্য আমি সংগ্ৰহ কৰি সেই DNAটো বনাম আৰু সেই DNAৰ পৰাই সন্তানৰ সৃষ্টি হ'ব আমি শোধন কৰিব পাৰিম ভীষ্ম তাৰ উদাহৰণ তেওঁৰ তেজটো শোধন কৰিহে বৈকুণ্ঠলৈ গৈছে বৈষ্ণৱলৈ আহিছে দুৰ্যোধনৰ পৰা যিখিনি খালে হস্তিনাপুৰত থাকি সেইখিনি দেহৰ প্ৰতিটো ইঞ্চিয়ে অৰ্জুনে কাৰ মাৰি 10 দিন 18 দিন সজ্জাত পেলাই থৈ দিলে প্ৰতি টোপাল তেজ গৈ শেষ হ'ল আৰু গংগাৰ পানী খাই নতুন তেজ সৃষ্টি কৰি বৈষ্ণৱলৈ ৰূপান্তৰিত হ'ল উদাহৰণ মেটেকাৰ তলৰ কায়মাছজনী আনিব কোলা আপুনি আনি আপোনাৰ ঘৰৰ একুৰিয়ামটোত পানীখিনি চফা পানী দি এমাহ থৈ দিয়ক 2 মাহ থৈ দিয়ক 15 দিন থৈ দিয়ক চাব কোলা মাছ বগা হৈ গ'ল কিয় সংস্কাৰ শোধন আমিও আমাৰ এই তলিখন শোধন কৰিব লাগিব তলিখনৰ লগতে যিজনৰ বীজ হিচিম সেইজনৰো আমি সংশোধন কৰিব লাগিব মিনিমাম 3 মাহ আমি কৈছোঁ কৰি চাব লাগে নতুন প্ৰজন্মই দায়িত্ব ল'ব লাগে
এইটো কৰিম প্ৰথম। কৰি আমি সন্তানৰ বীজ সিঁচাৰ সময়কণ ঠিক কৰিম, কেতিয়া সিঁচিম। যেনেকৈ জেঠ মাহত কঠীয়া সিঁচে ধানৰ কাৰণে, এতিয়া আমি মনুষ্যৰ বীজ কেতিয়া সিঁচিম। আহক দুটা জন্ম ৰহস্যৰ বিষয়ে জানি লওঁ। তিনিটা: 1 নৰকাসুৰ জন্ম, 2 হিৰণ্যকশিপুৰৰ জন্ম, 3 তেওঁৰ বংশতে প্ৰহ্লাদৰ জন্ম। জানিবই লাগিব, নহ'লে আমাৰ অসুবিধা আছে। এইখিনিলৈকে আমি মনত একদম পূৰা মনত ৰাখি ল'লোঁ দেই। কি মনত ৰাখি ল'লোঁ? আমি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিম আৰু খাদ্যৰ সংস্কাৰ কৰি আমাৰ DNAটোক শোধন কৰিম। এইখিনিলৈকে আমি দৃঢ় প্ৰতিজ্ঞ হৈ ল'লোঁ। যিসকলে কৰিব ভগৱন্তক সাক্ষী কৰি লওক, চাব ফলাফল কি হ'ব। শাস্ত্ৰই কৈছে, আমি কোৱা নাই। এইবোৰ কথা ইমান দিনতে জানিছিলে, বিজ্ঞানে বহুত দেৰিকৈ কৈছে। আচ্ছা, এতিয়া কথাটো হৈ গ'ল জন্ম ৰহস্যকেইটা একেবাৰে জানিম যে ক্ষণটো আমি বুজি পাম কোন ক্ষণত জন্ম হ'লে কেনেকুৱা হয়। প্ৰথম আৰম্ভ কৰিছোঁ নৰকাসুৰ। নৰকাসুৰৰ পিতৃ মাতৃ কোন জানে? সকলে বৈষ্ণৱসকলে জানে। হিৰণ্যকশিপুৰ হিৰণ্যকশিপুৰ নাই আহা, নৰকাসুৰ। নৰকাসুৰ কেতিয়া জন্ম হৈছিলে মই চমুকৈ কৈ দিছোঁ। আপোনালোকৰ পৰা জানিবলৈ গ'লে ৰুই ক'লে দেৰিহে লাগিব। যিমান পাৰোঁ আমাৰ ফালৰ পৰা খৰকৈ ক'বলৈ আৰম্ভ কৰিছোঁ। যেতিয়া ব্ৰহ্মাই সৃষ্টি কৰিবৰ কাৰণে দায়িত্ব ল'লে, তেতিয়া ক'লে, প্ৰভু সৃষ্টিটো কৰি মই ক'ত থ'ম? এই যে থ'বৰ কাৰণে জেগা এডোখৰ লাগিব। তেতিয়া ভগৱন্তই বৰাহ ৰূপেৰে বসুমতীক পাতালৰ পৰা উদ্ধাৰ কৰিছে। তেতিয়ালৈকে হিৰণ্যাক্ষই বসুমতীক পাতাল তলত লুকুৱাই ৰাখিছিলে। আমাৰো পানীৰ তলতেই বীজ সিঁচাৰ ঠাইডোখৰ লুকাই থাকে। চাব, মনুষ্যৰ বীজ পানীতে সিঁচে। এই যে সৃষ্টিৰ কাৰণে যে ধৰাখনো সেইকাৰণে পানীৰ তলতে আছে। বৰাহ ৰূপেৰে যেতিয়া দন্তৰ আগত বসুমতীক লৈ আহিলে, তেতিয়া বসুমতীয়ে চিনি পালে যে হিৰণ্যাক্ষৰ নিচিনা এটা অহংকাৰী দৈত্যক বধ কৰি মোক উদ্ধাৰ কৰিব পৰাজন কমটি পুৰুষ নহয়, তেওঁ স্বয়ং ভগৱন্তই হ'ব। গতিকে এই সুবিধাতে ভগৱন্তৰ পৰা মোক এটা সন্তান লাগে, ঈশ্বৰৰ সন্তান। কিন্তু দুখৰ বিষয়, তেতিয়া বসুমতী ৰজস্বলা আছিল। ৰজস্বলা বুলি ক'লে সকলোৱে বুজি পাইছে, ঋতুমতী হৈ আছিলে। তো ঋতুমতী হৈ থকাৰ সময়ত যদি সন্তান প্ৰাপ্তি হয়, তেতিয়াহ'লে যদি সেয়া ঔৰস, সেয়া বীজ যদি ভগৱন্তৰো হয়, সাৱধান, অসুৰে জন্ম হ'ব। গতিকে আমি তাৰ পৰা আঁতৰত থাকোঁ। সেই সময়ত আমি বীজ নিহিছোঁ। একো সকলোৱে জানে, এইটো জানে এটা। সেইটো সময়ত সন্তান নিবিচাৰে। যদি বিচাৰে, চাব সেই সন্তান অসুৰৰ নিচিনা হ'বই। কোনো কাৰণত মাক দেউতাকৰ কথা নুশুনে। আপুনি ধৰি বান্ধি নি আপোনাৰ ৰিহাব চেণ্টাৰত থ'ব লাগিবই। মাক দেউতাক ইমান ভদ্ৰ, পুতেকক ৰিহাব চেণ্টাৰত থ'বলগীয়া হৈছে। দেউতাক পুলিচ, মাক শিক্ষয়িত্ৰী, ল'ৰা এটাই ৰিহাব চেণ্টাৰ। কিয়? ইমান ভাগৱত চৰ্চন কৰাৰ পাছত, ইমান ধৰ্মীয় মাৰ্গত আগবঢ়াৰ পাছত ৰিহাব চেণ্টাৰ থাকিবই নালাগিছিল। কিন্তু প্ৰতিটো তিনিআলি চাৰিআলিত এতিয়া ৰিহাব চেণ্টাৰ। বুজি পাইছে ৰিহাব চেণ্টাৰ বুলি কওঁতে? নিচামুক্তি কেন্দ্ৰ। কিয় হৈছে? মহিলাৰো নিচামুক্তি কেন্দ্ৰ আৰম্ভ হৈ গৈছে তেজপুৰৰ ফালে। কিয়? গণ্ডগোলটো ক'ত? পিছত লোক কৈ থাকি লাভ নাই, আহি জন্মতেই তেনেকুৱা হ'ল। তাক আপুনি যিমান টঙনিয়াই থাকক। ৰিহাব চেণ্টাৰ 5 মাহ থাকিলে, গোটেইটো ভদ্ৰ হৈ ওলাই আহিলে। আহি ঘৰত 10 দিন থাকিলে, আকৌ কৰোঁ। হয়নে নহয়? কিয়? ভুল সেই তাতেই হৈ আহিল, ৰুওঁতে। মনত কৰিব, যিসকলৰ তেনেকুৱা ধৰণৰ মিতিৰ কুটুম, যিসকলৰ চিনাকি আছে, অকণমান জানিবলৈ চেষ্টা কৰিব জন্মক্ষণবোৰৰ বিষয়ে। অসুৰ জন্ম হৈছে 1 নম্বৰ। 2 নম্বৰ, হিৰণ্যকশিপুৰ আদি দৈত্য হিৰণ্যকশিপুৰ জন্ম হৈছে কেতিয়া? হিৰণ্যকশিপুৰৰ পিতৃ কশ্যপ ঋষি, দুগৰাকী ভাৰ্যা দিতি আৰু অদিতি। অদিতিয়ে গৰ্ভধাৰণ কৰিলে। সঠিক সময়ত গৰ্ভধাৰণ কৰাৰ কাৰণে তেখেতৰ সুলভ দেৱতাৰ দৰে শিশুৰ জন্ম হ'ল। তাকে দেখি সতিনীৰ হিংসা লাগিল, সন্তান লাগে। সময়টো আছিলে সন্ধ্যাবেলা। অলপ আগত গাই গৈছিলে কামাতুৰা দিতি সতী, হয়নে? সন্ধ্যাবেলা আহি কশ্যপ মুনিক আমনি কৰিছে, মোক সন্তান এটা লাগে। কশ্যপ মুনিয়ে কৈছে, ঠিকে আছে, তোমাৰ সন্তান লাগে, তুমি পাবা। কিন্তু এইটো ক্ষণ সন্তান জন্ম দিয়াৰ ক্ষণ নহয়। কিন্তু নাচুৰ বান্দা, অলপ আগত পাঠকী যিজনে পঢ়িছে তেওঁলোকৰ মনলৈ আহিছে কথাটো। গৈ কশ্যপ মুনিৰ গাতে কোচতে বহি দিছে, শৃংগাৰ কৰিছে বিভিন্ন ধৰণে। তেওঁ তাৰমানে সাংঘাতিক কামাতুৰ হৈ গ'ল যে মোক সন্তান লাগেই। শেষত উপায়ন্তৰ হৈ মুনিয়ে বশ্যতা স্বীকাৰ কৰিলে, যি হয় হ'ব, কিন্তু তাৰ কাৰণে দুখী মই নহ'ম। গৰ্ভধাৰণ কৰিলে, 2টা যমজ সন্তান জন্ম দিলে, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ। হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ,
দুটা দৈত্যৰ জন্ম হ'ল চাওক প্ৰথমটো জন্মক্ষণ ৰজস্বলা অৱস্থাত দ্বিতীয়টো জন্মক্ষণ সান্ধ্যবেলা যিটো সময়ত ভগৱন্তৰ ঈশ্বৰৰ চিন্তন কৰা হয় সেই সময়ত হ'ল তাৰ পাছত প্ৰহ্লাদৰ জন্ম প্ৰহ্লাদৰ কেতিয়া জন্ম হ'ল চাওক প্ৰহ্লাদৰ জন্ম হোৱাৰ পূৰ্বে তিনি তলৈক্য বিজয় কৰিবৰ কাৰণে আদিদৈত্য হিৰণ্যকশিপুৰে কৰিলে কি ব্ৰহ্মাৰ পৰা মই অমৰত্ব বৰ ল'ম যাৰ যোগেদি মই বিষ্ণুক হত্যা কৰিব পাৰিম মই কয়াধুৰ পৰা বিদায় ল'লে হিৰণ্যকশিপুৰৰ পৰিবাৰৰ নাম কয়াধুৰ পৰা বিদায় লৈ গৈছিলে মাত্ৰ দেখিবা মই কিন্তু যেতিয়ালৈকে ব্ৰহ্মাক তুষ্ট কৰিব নোৱাৰোঁ তেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহোঁ আকৌ এদিন দুদিন এবছৰ যিমান পাৰ হৈ যায় যাবলৈ ওলাই গ'ল গৈ অকণমান দূৰ যোৱাৰ পাছতে উভতি গুচি আহিলে কয়াধুৱে ক'লে কেলৈ গুচি আহিলে যে সেই নকবি আৰু যাত্ৰা আৰম্ভ কৰিছিলে মোৰ শত্ৰুটোৰ নাম শুনিলোঁ সেইকাৰণে উভতি আহিলোঁ বোলে কিনো সেইটো মই তাৰ নাম নলওঁৱে মানে কয়াধু বহুত টেঙৰ আছিল আমাৰ আইসকল তেনেকুৱা হ'ব লাগিব যদি কেনেবাকৈ বাপজনে ভুল কৰিছে আইসকল তেনেকুৱা শুদ্ধ হ'ব লাগিব তেতিয়া হৈ যাব তেতিয়া কয়াধুৱে ক'লে কিনো হ'ল কথাটো বাৰু যি হ'ল ক'বলৈ মন নাই যোৱা নালাগে যে আজিতো নাযায়ে যেতিয়া আজিৰ দিনটো মোৰ মতেৰে মই যেনেধৰণে আপোনাক বিচাৰোঁ তেনেকৈ আপুনি দিম বুলি মোক কথা দিয়ক প্ৰথমে সত্য কৰাই ল'লে হিৰণ্যকশিপুৰে ভাবিলে আনিলোঁ আজি খন্তেক সময়ৰ কথা কাইলৈ পুৱতি নিশাতে মই যামেই তপস্যাৰ কাৰণে আজি মই সেই শত্ৰুৰ নাম শুনিলোঁ কাৰণে উভতি আহিলোঁ তেতিয়াহ'লে হ'ব বোলে কথা দিলে বোলে এতিয়া কওকচোন চৰাইটোৱে কি বুলি মাতিছিলে তাৰমানে এটা চৰায়ে ভগৱন্তৰ নামটো লৈছে নমো নাৰায়ণ এই চৰাইবোৰ মাতবোৰ কেতিয়াবা এনেকৈ শুনিবলৈ তেনেকুৱা নিচিনা নালাগে জানো হিৰণ্যকশিপুৰৰ কাণত সেই বুলি বাজিলে নমো নাৰায়ণ তো ই শত্ৰুটোৰ নামটো ল'বলৈ মন যোৱা নাই ভালকৈ নালয় এই নমো নাৰায়ণ বুলি কৈছিলে বোলে সেইকাৰণে উভতি গৈছে ভেকাহি মাৰি কৈছে তো কয়াধুৱে ভাবিলে নাই এইটো নামটোতো তেওঁৰ মুখত মই ভালকৈ উলিয়ামেই আৰু দৃঢ় প্ৰতিজ্ঞ লাহে লাহে দিনটো পাৰ্কত বহিলে নদীৰ কিনাৰলৈ গ'ল বিভিন্ন কথা পাতি থকাৰ মাজে মাজে কয়াধুৱে চেক বুজি কি বুলি মাতিছিলে চৰাইটোৱে সুধি থাকে এনেকৈ থাকোঁতে সন্ধ্যা সিদ্ধ গ্ৰহণ কৰি বিচনালৈ গ'ল বিভিন্ন কথা পাতিছে এনেকৈ থাকোঁতে পুৱতি নিশা সাৰ পায় অষ্টম প্ৰহৰ বুলি কয় আমাৰ শাস্ত্ৰই দিনটোৰ 24 ঘণ্টাটোক 8টা প্ৰহৰত ভাগ কৰিছে 24 ঘণ্টাক যদি 8টা ভাগ কৰে কেই ঘণ্টাকৈ পৰিব এটা প্ৰহৰত 8 3 গুণ 24 3 ঘণ্টা ৰাতিপুৱা 5 বজাৰ পৰা পিছদিনা 5 বজালৈকে 3 ঘণ্টাকৈ ভাগি যাওক দিনত পৰিব 4টা প্ৰহৰ আৰু ৰাতিলৈ পৰিব 4টা প্ৰহৰ ৰাতিৰ একেবাৰে শেষৰ প্ৰহৰটোক কৈছে অষ্টম প্ৰহৰ সেইটো হ'ব একেবাৰে 2 বজাৰ পৰা 5 বজালৈকে এই 3 ঘণ্টা সময় অষ্টম প্ৰহৰ তেনেকুৱা সময়ত কয়াধুৱে লাহেকৈ কশিপুৰক সাৰ পুৱাই দিছে তেওঁতো যাব এতিয়া ইতিমধ্যে যি খাদ্য গ্ৰহণ কৰিছিলে সেয়া ইতিমধ্যে আমাৰ যজ্ঞকুণ্ডটো হজম হ'ল পৰিৱেশ চাৰিওফালৰ পৰা ঠাণ্ডা মন মগজু ঠাণ্ডা দিনটোৰ যি চিন্তা আছিলে সেইখিনি যেতিয়া শুই দিয়া হয় সেইটো এটা ৰিলেক্সৰ জেগা নহয় জানো ৰিফ্ৰেছ হৈ গ'ল মাইণ্ডটো টোপনি নোহোৱা মানুহ ৰিফ্ৰেছ হ'ব নোৱাৰে টোপনি যাৰ ভাল হ'ব তেওঁ ৰিফ্ৰেছ থাকিব তেওঁ স্বাস্থ্য ভাত নাখালোঁ বা ভাল খাদ্য নাখালেও ঠিক থাকিব যাৰ টোপনি ভাল নহয় তেওঁ যিমান ভাল খাদ্য খালেও তেওঁ স্থিৰবিধি কেতিয়াও নহ'ব টোপনিটো আত্মাৰ খাদ্য আত্মাই খাদ্যটো ল'লে ৰিলেক্সেশ্যনটো হৈ গ'ল তেতিয়া লাহেকৈ আকৌ সুধিলে হেৰি নহয় চৰাইটোৱেতো কি বুলি কৈছিলে একদম চৰাইটোৰ নিচিনাকৈ এবাৰ কওকচোন মই আপোনাৰ মুখেৰে শুনিবলৈ খুব মন গৈছে তেতিয়া উপায় নাই আৰু খন্তেক সময়ৰ পিছত দিনটো যামেই গতিকে এগৰাকীক কৈ দিয়াই ভাল কথা দি থৈছোঁ ন দিনটো কৰিম বুলি তেওঁৰ মতে চলিম বুলি তেওঁ লাহেকৈ ক'লে নমো নাৰায়ণ এনেকৈ চিঞৰিছিলে বোলে চৰাইটোৱে তেতিয়া কয়াধুৱে ক'লে এটা কাম কৰক আপুনিতো যাবগৈ মোক এটা সন্তানৰ দায়িত্ব দি থৈ যাওক আপোনাৰ পৰা মোক এটি সন্তান লাগে সেই সময়ত হিৰণ্যকশিপুৰৰ পৰা সেই মনুষ্যৰ বীজটো কয়াধুৱে নিজৰ মাটিডোখৰত ৰোপণ কৰালে এই উচিত সময়ত ৰোপণ কৰাৰ কাৰণে প্ৰহ্লাদৰ ভক্তি মাৰ্গ চাওক আগৰ দুজনৰ মাৰ্গ চাওক হিৰণ্যকশিপুৰ দৈত্য হ'ল আৰু ইফালে ৰজস্বলা অৱস্থাত নৰকাসুৰ অসুৰ হ'ল গতিকে সেই দুটা বাদ দি আহক আমিও প্ৰহ্লাদৰ জন্ম সময়খিনিলৈ যাওঁ কিন্তু তাৰ আগত খাদ্যৰ শোধনটো আমাক লাগিব যিটো কয়াধুৱে মনে মনে কৰি ৰাখিছিলে এতিয়া 2 নম্বৰ কথা সন্তান সেইমতে ৰুলোঁ সন্তানৰ বীজ সিঁচিলোঁ আৰু দেই ইমানখিনিলৈকে ঠিকে ক্লিয়াৰ হৈ গ'ল মোৰ সন্তানৰ বীজ ব্ৰহ্ম সংৰক্ষণ কৰাৰ পৰা খাদ্য সংশোধন কৰি আনি মাতৃগৰ্ভত আমি সন্তানৰ বীজ দিলোঁ হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ কনচেপ্ট ক্লিয়াৰ হৈ গৈছে ইয়াৰ পিছৰটোত আমি এতিয়া কি কৰিম লালন পালন ভগৱন্তই যেতিয়া তেওঁৰ ফালে এখোজ আগবঢ়াই দিয়ে ভগৱন্তই বাকী 3 খোজমান টানি লৈ যায় ভগৱন্তই পঠিয়ালে ইন্দ্ৰ ৰাজ্যক আহি লৈছিলে যে সেইকাৰণে আহি হিৰণ্যকশিপুৰৰ মানুহগৰাকীকে টানি চুচুৱাই লৈ গুচি গ'ল কয়াধুক
ঈশ্বৰে আকৌ ইফালৰ পৰা নাৰদক পঠিয়াই দিলে, যোৱা 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 দেৰি হৈছে। নাৰদে আহি দেখিলে, ৱা তোমাৰ ভাতৃবধূ নহয়, বোৱাৰী নহয় নি? হিৰণ্যকশিপুৰ যদি হয় দেৱতাসকলৰ ভায়েক নহয় নি? বোৱাৰীক হাতত ধৰি চুচুৱাই লৈ আহিছোঁ, তাতে তেওঁ গৰ্ভৱতী, তোমাৰ দেৱত্ব গুণ কিবা থাকিবনে? ৰজা বুলি কোনোবাই মানিবনে? ইন্দ্ৰই চালে, অ' হয়, এৰি থৈ গুচি গ'ল। এতিয়া ঘূৰাই থৈ যাবলৈ গ'লেও লাজ পাব, কোনে ঘূৰাই থৈ আহিব? গতিকে নাৰদৰ ওচৰতে এৰি থৈ গুচি গ'ল। এই যে প্ৰতিপালনৰ সময়ত পালে নাৰদে, নাৰদৰ মুখেৰে অহৰ্নিশে ভগৱন্তৰ কথা শুনোতে 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 শুনোতে, ইয়াত বৰ সুন্দৰকৈ লিখা আছিলে, এদিনত কেনেকৈ বাতুল গুটিৰ নিচিনা হয়, এইখিনি পঢ়ি গ'ল অলৰেডি পাঠেকিয়ে। এদিনত সৰু ঘূৰণীয়া গুটিটোৰ নিচিনা হ'ব, 7 দিনত বগৰী গুটিটোৰ নিচিনা কঠিন হ'ব, 4 মাহত অংগ পতংগৰ চিন ওলাব, 5ম মাহৰ পৰা মাকে যি খায় খাবলৈ ল'ব, মাকে যি শুনে শুনিবলৈ ল'ব, মাকে যি দেখে সেইখিনি শুনিবলৈ ল'ব। কেনি অপ্যায়নী নামৰ নাভিডালৰ যোগেদি সংযুক্ত হৈ থাকিব সন্তানটো মাতৃগৰ্ভত। এই সময়খিনিত নাৰদে পালে। নাৰদৰ টেলিভিশ্যনটোত সদায় ভগৱন্তৰ দৰ্শন কৰোঁতে 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 প্ৰহ্লাদে ভগৱন্তক গৰ্ভতে দেখি আহিলে। আৰু আমি এতিয়া শাহু বোৱাৰী বিশ্বযুদ্ধ, কোনাৰ কাৰ ঘৈণীয়ে কোনে পলাই নিলে, বিচনাত শুই শুই মোবাইল চাই চাই, সেইকাৰণে আমাৰ ল'ৰা তেনেকুৱা হৈছে। দুখী কোন? প্ৰহ্লাদে টেলিভিশ্যন চালে নাৰদৰ, য'ত কেৱল মাত্ৰ ভগৱন্তৰ গুণ নাম কীৰ্তন। সেইকাৰণে জন্ম হৈ প্ৰহ্লাদৰ বিষত ঔ নমো ভগৱতে বাসুদেৱা দ্বাদশী মন্ত্ৰ, ভগৱন্তৰ কথাৰ বাহিৰে মুখত একো নোলায়। আমি দেউতাসকলে মোবাইলটো চলাব নাজানো, কিন্তু এতিয়া চাব আপুনি, এই যে কোচত লৈ আছে মাইনাটো, কাৰোবাৰ 1.5 বছৰ হৈছে, কাৰোবাৰ 2 বছৰ হৈছে, চুচৰি চুচৰি কেনেবাকৈ যাব পৰা হৈছে, মোবাইলটো মুখৰ আগত দি দিয়কচোন, ঠেলিবই। আমি নোৱাৰিম আকৌ। কিয়? এই যে মাতৃগৰ্ভত শিকি আহিছে। উদাহৰণ, অভিমন্যু। অৰ্জুনে উত্তৰাক কৈ আছিলে বেহুৰ ভিতৰত কেনেকৈ সোমাব লাগে, সেইখিনি শুনিলে, বাকীখিনি ক'বলৈ পাওঁতে মাকৰ টোপনি ধৰিলে, ওলাই অহা ৰাস্তাটো নাপালে, যাৰ কাৰণে অভিমন্যু বেহুৰ ভিতৰত মৰিবলগীয়া হ'ল। এইবোৰ ঢেৰ উদাহৰণ দি থৈছে শাস্ত্ৰই। কৰি চাওক না এবাৰ, নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰি চাওঁচোন, আহক এবাৰ, হয়নে নহয়? মইতো অধপতনে গ'লোৱে, নোৱাৰিলোঁ কৰিবলৈ, কাৰণ শাস্ত্ৰ মই দেৰিকৈ পালোঁ। সেইকাৰণে সেই একেটা ভুল যাতে আমাৰ উত্তৰ পুৰুষত নহওক, সেইকাৰণে উঠি অহা নৱপ্ৰজন্মক মই য'তে যাওঁ মাতোঁ, আগত বহাই ল'বলৈ বিচাৰোঁ। আহকচোন এই কথাকেইটা শিকোঁ। আপোনালোকৰ যোগেদি এটি কন্যা সন্তান জন্ম হ'ল, যিটো এই দিশত জন্ম হ'ল, আৰু আমাৰ মাইনাটোক মই কথাখিনি শিকালোঁ, ইয়াৰ যোগেদি এটা সন্তান জন্ম হ'ল, মোৰ নাতি। আৰু আপোনালোকৰ নাতিনীজনীৰ লগত যদি ভগৱন্তই কেনেবাকৈ সংযোগ কৰাই দিয়ে, মই নিশ্চিত তেওঁলোকৰ পৰা এটা খুব সুন্দৰ সন্তানৰ জন্ম হ'ব। নালাগে প্ৰহ্লাদ জন্ম হ'ব, নালাগে শংকৰদেৱ জন্ম হ'ব, কিন্তু আজিৰ যুগৰ নিচিনা জুবিন গাৰ্গৰ নিচিনা সন্তানটো জন্ম হ'ব। জুবিন গাৰ্গৰ স্থান চাওকচোন। কোনোবা ৰাজনৈতিক নেতাই তেওঁক ন্যায় নিদিয়ক, নালাগে, হয়নে নহয়? কোনোবাই কিবা তেওঁৰ ওপৰত কিবা বিচাৰ কৰি দিব, নালাগে, কিন্তু মানুহৰ হৃদয়ৰ নিভৃত কোণত জুবিন গাৰ্গ আজিও কেনেকৈ ঠাই লৈ ল'লে চাওকচোন। ভগৱন্তৰ জেগাত আজি জুবিন গাৰ্গ মৃত্যু হোৱাৰ ইমান দিন হৈ গুচি গ'ল, তথাপিও জুবিন গাৰ্গৰ ফটোখন কিন্তু আমি কোনো মাংগলিক অনুষ্ঠানৰ পৰা আঁতৰাই দিব পৰা নাই, আৰু হয়তো চাগে ভৱিষ্যতে নোৱাৰিম। কাৰণটো কি? সমগ্ৰ দেশৰ কাৰণে তেওঁৰ কণ্ঠটো দান দি থৈ গ'ল। জুবিন গাৰ্গে কণ্ঠদান কৰা সেই গীতসমূহ আমি কোনোদিনে পাহৰিব নোৱাৰোঁ। কেৱল গীতসমূহৰ কাৰণেই জুবিন গাৰ্গক ভাল পাওঁ নেকি? নহয়, জুবিন গাৰ্গ পৰোপকাৰী আছিল। জুবিন গাৰ্গে আনৰ হিতৰ কাৰণে কাম কৰিছিল, দুখীয়াক তেওঁৰ ধন দি সহায় কৰিছিল, ক'ৰবাত দুখ পৰা বগলী চৰাইটোক আনি ঠেঙত দৰৱ সানি তাক ভাল কৰি দিছিল, যাৰ কাৰণে তেওঁৰ কান্ধত বগলী চৰাইটোৱে থাকিবলৈ ভয় নকৰিছিলে। বিষাক্ত সাপ এটা ধৰিও জুবিন গাৰ্গে তাক মলম সানি ভাল কৰিছিলে, যাৰ কাৰণে জুবিন গাৰ্গৰ ওচৰত সাপ এডালো আছিলে। কুকুৰকেইটাই জুবিন গাৰ্গৰ ফটোখন চাই চাইও কান্দি থাকিলে বহুদিন। কুকুৰকেইটাই কি বুজি পালে চাওক, যেতিয়া ভগৱন্তৰ কথা মনত যেতিয়া প্ৰভাৱিত হৈ থাকিব, কৰ্ণপথে ভকতৰ হিয়াত যেতিয়া ভগৱন্ত প্ৰৱেশ কৰিব, তেতিয়া সেই হৃদয়ৰ ভাষা জীৱ জন্তুৱেও বুজি পাব। প্ৰমাণ জুবিন গাৰ্গ, হয়নে নহয়? কেলৈ তেনেকুৱা সন্তান এটা জন্ম দিবলৈ মন নাযায়? কওকচোন আইসকল, মন নাযায়? চবৰে মন যায়, কিন্তু আমি নাজানো। আহক জানি লওঁ। ইমানখিনিলৈকে জন্ম ৰহস্যৰ কথা ক'লোঁ। এনেধৰণে কৰি তাৰপাছত লালন পালনখিনিও সেইমতে আমি কৰিব লাগিব। যিটো সময়ত যিটো কৰ্ম। আমাৰ এটা অন্ধবিশ্বাস আছে, মাতৃগৰ্ভত যেতিয়া সন্তান থাকে, মাকে যি খাবলৈ মন যায় তাকে দি দিব লাগে, নহ'লে হেনো সন্তানৰ লেলাৱতি ওলাই ওলাই থাকে। আমাৰ ফালে কয়, আপোনালোকৰ ফালে কয় নহয় নাজানো। মাকৰ সেই সময়ত জ্বলা টেঙা খাবলৈ মন গ'ল, গম পালে নাই? 5 মহীয়া শিশুটোক যেতিয়া মাকৰ জ্বলা টেঙা খাবলৈ মন গ'ল, নেপায় নহয়, যি খাবলৈ মন যায় দি দিব লাগে। দেউতাকে টেঙা যোগাৰ কৰি দিলে, ৰবাব টেঙা, চুকা টেঙা, আইসকলৰ জিভাত পানী ওলাবই কৈ দিয়াৰ লগে লগে।
হয়নে? ৰবাব টেঙা চুকা টেঙা লৈ দুপৰীয়া গৰমত ধুনীয়াকৈ কুটি নিমখ জলকীয়া সানি একদম জিভাত লগাকৈ খাইছে আৰু খেখাই খেখাই। তাৰে অকণমান যদি এই মাইনাজনীক খুৱাই দিওঁ তাৰ কি অৱস্থা হ'ব ভাবক না। ইমান পুৰি চিঞৰি চিঞৰি কান্দিব নাই, গাখীৰ বিচাৰি ফুৰিবলগীয়া হ'ব, হয়নে নহয়? হ'বনে নহ'ব? তাতকৈ কিমান সৰু 5 মহীয়া শিশুটো মুচকচ যায়। এতিয়া ইয়াত অলপ পিছত কৈছে, মই ইমানখিনি পঢ়ি নিদিওঁ, দেৰি হ'ব, যে মায়ে যেনমতে খায় তাৰ অনুপাতে শিশুৱে তাতে মূৰ্ছা যায় গৰ্ভতে। উফৰা ইমান জ্বলা টেঙা খুৱাইছোঁ, ইমান কষ্ট পাইছোঁ, বাহিৰলৈ ওলাই লওঁ, তোকো খুৱাই আছোঁ মই জ্বলা টেঙা। এতিয়া খুৱাই আছে, সেইকাৰণে কয় কি খাই জন্ম দিলেও ইমান কচুগুটি এইটো, কয়নে নকয়? তাৰমানে খাই জন্ম দিয়াৰ প্ৰভাৱ আছে। এনেই নকওঁ নহয়, আমি ডাকৰ বচনবোৰ এনেই নহয়, আমাৰ মুখে মুখে চলি থাকে, কিন্তু আমি বুজি নাপাওঁ কেলৈ কওঁ। আমি বৰগীতটো সুন্দৰকৈ পৰিৱেশন কৰিব জানো। বৰগীতত অসম ভিত্তিত মই প্ৰথম প্ৰাইজ পাই আহিলোঁ, পাৱে পৰিভৰি। কিন্তু যদি সেইটো অৰ্থটো কি বুলি সুধোঁ, নাজানে। কি ৰাগত গায় জানে, কি তালত গায় জানে, চব ক'ব জানিব, যাৰ কাৰণে তেওঁ অসমৰ ভিত্তিত মানে প্ৰথম পুৰস্কাৰ পাই লৈ আহিলে। কিন্তু তাৰ অৰ্থটোনো কি কৈছে নাজানে। তেনেকৈ বৰগীত গাই আমাৰ লাভ একো নহ'ব। যে এই কথাবোৰ আমি কেতিয়া জানিম বাৰু? জন্ম ৰহস্যৰ বিষয়ে ইমানখিনিলৈকে ক'লোঁ, আৰু বহুত এনেকুৱা ধৰণৰ নিয়ম আছে যি নিয়মৰ মাজেদি আমি যাওঁ। যদি সেইকাৰণে কৈছে গৃহস্থী ধৰ্ম যদি আমি নিয়ম সংযম মানি চলোঁ, তেতিয়াহ'লে কোনো তীৰ্থক্ষেত্ৰলৈ যোৱাৰ আমাৰ প্ৰয়োজন নাই, বেলেগ কোনো ধৰণৰ মানে কাশী গঞা বৃন্দাবন আমি যাব নালাগে। গৃহতে থাকি ভগৱন্তক পাম, যেনেকৈ অভিমন্যুৰ ক্ষেত্ৰত হৈছে, পৰীক্ষিতৰ ক্ষেত্ৰত হৈছে। উত্তৰাৰ গৰ্ভতে পৰীক্ষিতে দেখিবলৈ পালে কাক? ভগৱন্তক, হয়নে নহয়? কাৰণ ভগৱন্তক বিচাৰিছে মাকে, মাকৰ যোগেদি শিশুৱে দেখিবলৈ পাইছে। এইবোৰ বিজ্ঞানেও মানি আজিকালি প্ৰমাণ কৰি দিছে। মাকে আটাইতকৈ বেয়া পোৱা মানুহটো কাষত থৈ আল্ট্ৰাচাউণ্ড কৰি চাইছে, শিশুটো একদম কুচমুচ খাই আছে, মাকে বেয়া পাইছে যে, সেইকাৰণে শিশুটো তেনেকৈ আছে। কোনোবা এগৰাকী মহিলা ডক্টৰে এইটো কৰিছিলে পৰীক্ষা, আৰু মাকে আটাইতকৈ ভাল পোৱা মানুহজন কাষত ৰাখি আল্ট্ৰাচাউণ্ড কৰি চাইছে, শিশুৱে খেলি আছে। সঁচাকেই হয়। সেইকাৰণে আমাক কয় এইটো সময়ত লেঙেৰা ভেঙেৰা মানুহবোৰকে চাই নাথাকিবি দেই, বান্দৰ চান্দৰবোৰকে চাই নাথাকিবি। মানুহটোকো কয় এই সময়ত তই জীৱ হত্যা নকৰিবি দেই, নাপায়, অকল সেইকেইটা দিনতহে আমি নিয়মটো পালন কৰোঁ, বাকী কিছুমান বাদ দিওঁ। ক'ত আমাৰ সন্তান সেই পথে যাব? তাৰপাছত আপুনি যিমান পিটি থাকক নহ'ব। গতিকে এই নিয়মখিনি পালন কৰি আমি সংসাৰ তত্ত্বলৈ আৰম্ভ কৰোঁ। তেতিয়া আপুনি তাক মাতিব নালাগে নামক গৃহলৈ, সি নিজে আহিব এই কথাবোৰ শুনিবলৈ। কেলৈ? গৰ্ভত সি পাই আহিছে তেনেকুৱাকৈ, গম পাইছে নাই? লতাডালক আপুনি গছডাল দিব নালাগে বগাবলৈ, সি নিজে বগাব, কাৰণ তাৰ জন্মটোৱে লতা। সি নিজে নিজে গছ বিচাৰি ল'ব। এডোখৰ মাটিয়ে মাটিয়ে বগাই হ'লেও যেনে তেনে সি তাৰ যেনে তেনে মূৰটো দাং খায়ে থাকে, সি গছ বিচাৰিব। গতিকে যদি সেই বীজটো লতা হিচাপে আমি দিব পাৰোঁ, সেই যে অমৃতৰ সন্তান হিচাপে যদি আমি বিচাৰিব পাৰোঁ, সি নিজে 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 বিচাৰি ল'ব। কৃষ্ণই কি কৰিলে? মায়া মথুৰাৰ পৰা যমুনা পাৰ হ'ল, এইটো কালি ওলাইছিলে ন কথাটো। কৃষ্ণই জন্ম হৈয়েনো কেলৈ ক'লে মোক মথুৰাত গোকুলত থৈ আহা? কেলৈ ক'লেনো মোক থৈ বোলে, হয়নে নহয়? তো সেই লতাডাল যে তেনেকুৱা, সেইকাৰণে সি তাৰ আশ্ৰয় ল'লেই নিজে নিজে। সন্তানো তেনেকৈয়ে গঢ় লয়। এবাৰ হৈছিলে আমাৰ আজি 10-15 বছৰমানৰ আগত অসমৰ মেট্ৰিকত শীৰ্ষস্থানীয় 10টা স্থানৰ ভিতৰত গুৱাহাটী কালাপাহাৰৰ ওপৰত থকা কৰ চুকটো চিনি নোপোৱা মাক দেউতাকে, কয়লা খনিত কাম কৰা মাক দেউতাকৰ ল'ৰাই অসমৰ ভিতৰত টপাৰ হৈছিলে। কেনেকৈ? ভুলবশতঃ হ'লেও তেওঁলোকৰ সন্তানটো সৃষ্টিৰ সময়টো তেনেকুৱা আছিল চাগে। কৰ্ম কৰাৰ সময়ত সন্তান সৃষ্টি কৰিবলৈ সময় নাপালে, দেহী হৈ ভাগৰ যুগৰ শুই থাকিলে। এই যে অষ্টম প্ৰহৰত সাৰ পালে, কিবা কাৰণত সন্তানটো সেই সময়ত হ'ল, সেইকাৰণে সি এনেকুৱা হ'ল। নহয় বুলি কিন্তু ক'ব নোৱাৰি। এইবোৰ ক্ষণ, পূৰ্বজন্ম কৰ্মফলো আছে তাত। গতিকে এইখিনিলৈকে আমি ভক্তি যুগত ভক্তি কৰি আহি নিৰ্গুণ ভকতি কৰাৰ পিছতে সন্তান সৃষ্টি কৰাৰ এই কথাখিনি আগবঢ়ালোঁ।